আসাম পুলিচ এক্সামিনেশ্যনত আহিবলগীয়া মেথামেটিক্সৰ কিছুমান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে কৰা হ'ব। আজি মেথামেটিক্সৰ চেপ্টাৰ হ'ল ৰেচিঅ'। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে A:B=11:7, B:C=5:9 হ'লে A:B:C কি হ'ব? A:11:7, A:11:7। ইয়াৰ অৰ্থ হৈছে A যদি 11 হয় তেন্তে B 7 হ'ব। নেক্সট হৈছে B:C, এইটো হৈছে 5:9। B যদি 5 হয় তেতিয়া C 9 হ'ব। এতিয়া A:B:C কি হ'ব? ইয়াৰ কাৰণে আমি জানিব লাগিব যে A:11:7 এই অনুপাতটোত প্ৰকৃততে A মান 11 আৰু B মান 7 এইটো নহ'বও পাৰে, কিন্তু এইটোৱে হৈছে যে A 11 হ'লে B 7 হ'ব। আমি যদি 2 পূৰণ কৰি পেলাই নতুনকৈ এটা অনুপাত উলিয়াওঁ তেন্তে 22:14 হ'ব। তাৰমানে A 22 হ'লে B 14 হ'ব। আমি যদি 100 পূৰণ কৰি দিওঁ তেনেহ'লে এইটো হ'ব 1100:700। গতিকে অনুপাতটোত এইটো হ'লে কি হ'ব সেইটোৱে কথা আছে, একজেক্ট মান এইটো নহ'ব পাৰে। বা যিকোনো আমি প্ৰশ্ন উত্তৰলৈ যাওঁ, এইটো কাৰণে আমি এটা কাম কৰিব লাগিব যে B যিটো মান আছে, আমাৰ A কি? A হৈছে A, এইটো 11, B এইটো হ'ল 7, আৰু ইয়াত B হৈছে 5 আৰু C হৈছে 9। এই 7 আৰু 5 এইটো আমি একেটা কৰিব লাগিব। একেটা কৰিবলৈ আমি ইহঁতৰ লসাগুলৈ নিব লাগিব। লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক, তাৰমানে দুয়োটাকে গুণ কৰি পোৱা সংখ্যা যিটো আটাইতকৈ লঘিষ্ঠ হয় আৰু দুয়োটা সাধাৰণ হয়, তাৰমানে দুয়োটা বুলি কৈছোঁৱেই, গতিকে দুয়োটাই হৰণ কৰিব পৰা সংখ্যাটো হ'ব। এইটোক কয় লসাগু, আৰু লসাগুলৈ বিভিন্ন নিয়ম আছে। ইয়াৰ ভিতৰত এটা উজু নিয়ম হৈছে যে ডাঙৰ যিটো সংখ্যা আছে এইটো নেওতাখন পঢ়ি যাব লাগে। যেনে 7 × 1 7, 5 ডিভাইড নহয়। 7 × 2 14, 5 ডিভাইড নহয়। 7 × 3 21, 5 ডিভাইড নহয়। 7 × 4 28, 5 ডিভাইড নহয়। 7 × 5 35, 5 ডিভাইড হয়। গতিকে আমি বিটো 35 কৰিম। এইটো আমি 35 লিখিলোঁ। এতিয়া আমি 7তে যদি 35 লিখোঁ তেন্তে অনুপাতৰ কথা আগতে কৈ থৈ আহিছোঁ যে 7ক কিহে পূৰণ কৰিলোঁ? 5 পূৰণ কৰিলোঁ। গতিকে ইয়াতো আমি 5 পূৰণ কৰিব লাগিব আৰু 55:35 পাম। আৰু এই যে আমি 5তে 35 লিখিলোঁ, কিহে পূৰণ কৰিলোঁ? 7 পূৰণ কৰি লিখিলোঁ। গতিকে ইয়াতো আমি লিখিব লাগিব 7 পূৰণ কৰি 63 হ'ব। এতিয়া এই দুয়োটা একে হ'ল, গতিকে এই দুটা আমি লিখে 35:63। তাৰমানে A যদি 55 হয়, B 35 হ'ব আৰু C 63 হ'ব। নিশ্চয় তোমালোকে এইটো বুজি পাইছা। নেক্সট কুৱেশ্যনটো হ'ল A:B 2:3 আৰু C:B 5:6 হ'লে A:B:C কিমান হ'ব? ইয়াত আমি চাওঁ A:B, A হৈছে 2, B তেতিয়া 3 হয়। আৰু ইয়াত এইটো কৈছে যে B:C, B:C নাই দিয়া, C:B দিছে। গতিকে C:B 5:6, গতিকে B:C তেনেহ'লে কি হ'ব? C5 হ'লে B6, উল্টাকৈ যদি কওঁ B6 হ'লে C5 হয়। গতিকে আমি লিখিলোঁ B6 আৰু এইটো হ'ল 5 হয়। এতিয়া আমি আগৰ নিচিনাকৈ এতিয়া আমি এইটো একেটা কৰোঁ। একেটা কৰিলে 3 আৰু 6ৰ লসাগু উলিয়াব। লসাগু মই নিয়মৰ কথা কৈছোঁৱে, ডাঙৰটো গুণ কৰি যোৱা। 6 × 1 6, 3 ডিভাইড যায়। গতিকে আমি এইটো 6 লিখিলোঁ, এইটো 6 আছেই। এইটো 6 3 6 হ'ল, গতিকে আমি কিহে পূৰণ কৰিব লাগিব? 2 পূৰণ কৰিছোঁ, গতিকে এইটো 4 হ'ব। আৰু এইটো 6:5, এইটো ঠিকেই আছে 5, গতিকে এই দুয়োটা একে হৈ গ'ল। গতিকে উত্তৰ হ'ব 4:6:5।
গতিকে অপশ্যন এ কাৰেক্ট আনচাৰ। নিশ্চয় তোমালোকে অনুপাতৰ কথা বুজি পাইছা। অনুপাতৰ কথা একো নহয় যে এইটো এ ইমান হ'লে বি ইমান হয়, গতিকে আমি বেলেগেও ক'ব পাৰিম। বেলেগে কৈ পেলাই আমি মিলাই লিখিলোঁ। 3A = 4B = 5C হ'লে এ বি চি A:B:C কি হ'ব? এতিয়া আমাৰ এইটো দিয়া আছে। আমাৰ 3, 4, 5ৰ LCM লসাগু এনে এটা সংখ্যা যিটো সংখ্যাক 3, 4, 5 তিনিওটাই ডিভাইড কৰিব পাৰি। এনেদৰে ডিভাইড কৰিব পৰা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু। তাৰ কাৰণে আমি 5ৰ নেওতাখন গাব লাগিব, আৰু 5ৰ নেওতাখন আমি গালে আমি 5 × 60, এই 62 হ'বগৈ লসাগু। গতিকে আমি এই 62 ডিভাইড কৰি দিম। ডিভাইড কৰিলে আমি এইটো পাম, আৰু 3 ডিভাইড কৰিলে 20 হ'ব, 4 কৰিলে এইটো 15 হ'ব, 5 = 12 হ'ব। গতিকে A:B:C 20:5:12 হ'ব। গতিকে অপশ্যন এ কাৰেক্ট আনচাৰ হ'ব। Now question number 4. চতুৰ্ভুজ এটাৰ কোণকেইটাৰ অনুপাত 1:3:4:7 হ'লে ডাঙৰ কোণৰ সৰু আৰু ডাঙৰ কোণটোৰ পাৰ্থক্য কিমান? গতিকে চতুৰ্ভুজৰ আমি যিটো চতুৰ্ভুজ জানো, এই চতুৰ্ভুজ এই তিনিওটা কোণ যোগ কৰিলে আমাৰ 4 সমকোণ হয়। কাৰণ আমি ইয়াত দুটা ত্ৰিভুজ হৈ পৰে, এটা ত্ৰিভুজৰ তিনিটা কোণৰ 2 সমকোণ, গতিকে ত্ৰিভুজ দুটা, গতিকে 4 সমকোণ হয়। 4 সমকোণ মানে 360 ডিগ্ৰী, 90 ডিগ্ৰীত 1 সমকোণ। এতিয়া আমাৰ সৰুটো আৰু ডাঙৰটো, তাৰ কাৰণে আমি কি কৰিম? এই অনুপাতকেইটা আমি যোগ কৰি দিম। আমি কি কৰিম? 1 + 3 + 4 + 7 কিমান হয়? আমাৰ এইটো উত্তৰ হ'বগৈ 11, 12, 13, 14, 15 হ'ব। তাৰমানে প্ৰত্যেক 15 ডিগ্ৰীত এটা কোণ 3 ডিগ্ৰী হয়, 1 ডিগ্ৰী হয়, 2 নম্বৰটো 3 ডিগ্ৰী, 3 নম্বৰটো 4 ডিগ্ৰী, আৰু লাষ্টটো 7 ডিগ্ৰী হয়। গতিকে আমি এইটো 15 যদি ডিভাইড কৰোঁ, তেনেহ'লে দুবাৰ যাব, 30 হ'ব, 60 হ'ল, 15 4বাৰ যাব, 30, তাৰমানে 24 ডিগ্ৰী হ'ব। ঠিক আছে। গতিকে এই প্ৰথমটো কোণ এইটো 1 অনুপাত, গতিকে ই 24 ডিগ্ৰী × 1 হ'ব, 24 ডিগ্ৰী হ'ব। আৰু আটাইতকৈ ডাঙৰ কোণটো হ'ব 7 পূৰণ কৰিব লাগিব। 24 ডিগ্ৰীত 7 পূৰণ কৰিব লাগিব। 28, 8 = 2, 14, 15, 16 ইমান হ'ল। এতিয়া আমি পাৰ্থক্যটো সুধিছে, গতিকে আমি 168 ডিগ্ৰীৰ পৰা 24 ডিগ্ৰী আমি বিয়োগ কৰি দিওঁ। বিয়োগ কৰিলে এইটো 4 হ'ল, এইটো 4 হ'ল, এইটো 1 হ'ল, তাৰমানে 144 ডিগ্ৰী হ'ল। যে চি কাৰেক্ট আনচাৰ। এই তোমালোকে নিশ্চয় বুজি পাইছা, ইমান টান কথা নহয়। অলপ ষ্টাডি কৰিলে তোমালোকে এইটো আয়ত্তলৈ আহিব। Question number 5. দুটা সংখ্যাৰ অনুপাত 2:3, লসাগু গসাগুৰ পূৰণফল 96, সংখ্যা দুটাৰ যোগফল কিমান? এইটো ক্ষেত্ৰত আমি এটা কথা জানিব লাগিব যে লসাগু গসাগু উলিয়ালে, দুটা সংখ্যা যদি লসাগু গসাগু উলিয়াওঁ, তেনেহ'লে লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যাটোৰ পূৰণফলৰ সমান হয়। এতিয়া সংখ্যাটো অনুপাত দিয়া আছে, এতিয়া অনুপাত দিয়া আছে 2:3। এই অনুপাতটো আমি বহুত ধৰণে লিখিব পাৰোঁ। যেনে আমি 2 যদি পূৰণ কৰোঁ, তেনেহ'লে 4:6 বুলিও ক'ব পাৰোঁ। যদি আমি 3 পূৰণ কৰোঁ, তেনেহ'লে 6:9 বুলিও ক'ব পাৰোঁ। এনেদৰে আমি ক'ব পাৰোঁ। গতিকে 2:3 অনুপাত, এই ক্ষেত্ৰত সংখ্যা দুটাত এটা 2 এটা 3 হ'বও পাৰে, নহ'বও পাৰে। আৰু এই অনুপাতত 4:6 বুলি লিখিব পাৰে। এটা সংখ্যা 4
আনটো 6 হ'বও পাৰে নহ'বও পাৰে ঠিক আছে 3 পূৰণ কৰিলে 6 to 9 হ'ব এটা সংখ্যা 6 আনটো 9 হ'বও পাৰে আৰু নহ'বও পাৰে এতিয়া আমি চাওঁ যে লসাগু গসাগুৰ পূৰণফল 96 গতিকে সংখ্যা এটাৰ পূৰণফলো 96 গতিকে এটা পূৰণ কৰিলে 6 হয় এটা পূৰণ কৰিলে 24 হয় এটা 54 হয় 96 নাই হোৱা গতিকে আমি যদি ইয়াক 4 পূৰণ কৰোঁ 4:12 হ'ব এনেধৰণে আমি যদি পূৰণ কৰোঁ 5 পূৰণ কৰোঁ তেনে 10:15 হ'ব এটা আমি ভুলকৈ কৈছোঁ 4 পূৰণ কৰিলে 8:12 হ'ব এতিয়া আমি 8:12 দেখিতে ৰাখিলোঁ তাহাঁতৰ পূৰণফল কিমান 8:12 ইয়াৰ পূৰণফল 96 গতিকে সংখ্যা এটাৰ পূৰণফল লসাগু পূৰণফল 96 গতিকে সংখ্যাটোৰ পূৰণ 96 গতিকে সংখ্যা দুটা এটা 8 এটা 12 এতিয়া এই সংখ্যা দুটাৰ যোগফল কিমান হ'ব 8 + 12 = 20 গতিকে আমাৰ কথাৰ লগত মিলি গৈছে যে যোগফল মিলি গৈছে এইখিনিলৈকে মিলি গৈছে গতিকে আমাৰ যোগফল হৈছে যোগ কৰি দিলোঁ গতিকে যোগফল 20 দ্য অপশ্যন এ কাৰেক্ট আনচাৰ নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি ষ্টাডি কৰিলে তোমালোকে নিশ্চয় বুজি পাব ইয়াত চিন্তা কৰিবলগীয়া কথা বিশেষ একো নাই নেক্সট কুৱেশ্যন নম্বৰ 7 দুটা বৰ্গৰ কৰ্ণৰ অনুপাত 2:3 হ'লে কালি অনুপাত কিমান এইটো ক্ষেত্ৰত আমি বৰ্গকেইটা বাহু যদি এ ধৰি লওঁ তেনে কৰ্ণটো পাইথাগোৰাছ উপপাদ্যমতে উলিয়াব পাৰিম আকৌ বাহু যদি এ হয় তেনে কালিটো a² হয় আৰু এই গোটেইখিনিৰ মাজত এটা ৰিলেশ্যন লাগে এই ৰিলেশ্যনটো হৈছে কি যে কালিৰ অনুপাত সমান কৰ্ণৰ বৰ্গৰ অনুপাতৰ কৰ্ণৰ বৰ্গৰ অনুপাত গতিকে কালিৰ কৰ্ণৰ অনুপাত হৈছে 2:3 গতিকে কালিৰ অনুপাতটো হ'ব 2² = 3² এইটো এটা ফৰ্মুলা আৰু ইকুৱেলটো হ'বগৈ আমি এইটো লিখিব পাৰোঁ যে 2² 4:9 ঠিক আছে এইটো কালিৰ অনুপাত কৰ্ণৰ বৰ্গ অনুপাত এইটো তোমালোকে মনত ৰাখিবা গতিকে অপশ্যন 4:9 ক'ত আছে চি ইজ এ কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 7 এইটো হৈছে যে কোনো দুটা সংখ্যা তৃতীয় সংখ্যা এটাতকৈ 20% আৰু 50% ডাঙৰ এটা পাৰ্চেণ্টেজৰ কথা আছে গতিকে আমি তৃতীয় সংখ্যাটোৰ সংখ্যা সমান হ'ল 100 বুলি আমি ধৰি ল'লোঁ গতিকে সংখ্যা দুটা হ'ব 20% 120% কিমান এইটো লেখা আছে 120 গতিকে 100 গতিকে 20% 120 গতিকে এটা সংখ্যা হ'ব 100 আৰু আনটো সংখ্যা 15% ডাঙৰ তৃতীয় সংখ্যাতকৈ গতিকে 15% হ'লে 50% হ'লে 150 যোগ হ'ব 150 এইবোৰ সৰু সুৰা কথা এইবোৰ সাধাৰণতে জানেই গতিকে এইখিনি ক্ষেত্ৰত অলপ আৰু বেছিকৈ বুজালে অলপ অসুবিধা হ'ব গতিকে তৃতীয় সংখ্যাটো 100 হ'লে এটা সংখ্যা 120 হ'ব আৰু আনটো সংখ্যা 150 হ'ব এতিয়া আচলতে তৃতীয় সংখ্যাটো 100 হ'লে হ'ব কিন্তু তৃতীয় সংখ্যা 200 যদি হয় বা 160 হয় তেনেহ'লে এই ভাগেটো নহ'ব কিন্তু আমি উলিয়াব লাগে অনুপাত গতিকে আমি 200 ল'লে এই যিটো হ'ব এই সংখ্যাটো হ'ব আমি উলিয়াব পাৰোঁ যে 240 হ'ব আৰু এইটো সংখ্যা 300 হ'ব কিন্তু আমি যিহেতু অনুপাত উলিয়াবলৈ লাষ্টত অনুপাতটো একে হ'ব সেইকাৰণে অনুপাতত উলিয়াবলৈহে সংখ্যাটো কৰিছোঁ গতিকে নিৰ্ণয় অনুপাতটো এইটো হ'ব এইটো অনুপাত সাধাৰণতে অনুপাতটো লঘিষ্ঠ আকাৰত লেখে যেনে 120 হ'লে আনটো 150 হ'ব
কিন্তু আমাৰ কম কি কম সংখ্যাৰ ক্ষেত্ৰত হয়। গতিকে আমি যদি ইয়াক 10 হৰণ কৰোঁ তেতিয়াহ'লে 12 হ'ব, 12 আৰু 15 হ'ব। আৰু পুনৰ আমি 12 আৰু 15ক 3 ডিভাইড কৰিব পাৰোঁ, তাৰমানে 30 ডিভাইড কৰিব পাৰোঁ। গতিকে 30 ডিভাইড কৰিলে এইটো হ'ব 4 হ'ব, 30 দিবলৈ এইটো 5 হ'ব। ঠিক আছে, গতিকে লঘিষ্ঠ আকাৰটো এইটো নিশ্চয় তোমালোকে বুজি পাইছা। গতিকে সংখ্যাটোৰ অনুপাত 4:5, গতিকে অপশ্যন এ কাৰেক্ট আনচাৰ। 9, এখন বিদ্যালয়ত 720জন ছাত্ৰ ছাত্ৰী আছে। ছাত্ৰ ছাত্ৰীৰ অনুপাত হ'ল 7:5। এতিয়া অনুপাতটো 1:1 হ'বলৈ অতিৰিক্ত কিমানজনী ছাত্ৰী ল'ব লাগিব? তাৰমানে ছাত্ৰ 7জন হ'লে ল'ৰা হয় 5জন। ছাত্ৰ যদি 7জন হয় তেতিয়াহ'লে ল'ৰা হয় 5জন। কিন্তু ইয়াৰ অৰ্থ 7জন ছাত্ৰ 7জন হ'লে ছাত্ৰী 5জনী হয়। ইয়াৰ অৰ্থ এইটো নহয় যে ল'ৰা 7জনেই আছে আৰু ছাত্ৰী 5জনেই আছে। কৈছে ছাত্ৰ 7জন হ'লে ছাত্ৰী 5জন হয়, কিন্তু মুঠতে কিন্তু 720 আছে। এতিয়া আমাৰ এই দুটা আমি যোগ যদি কৰোঁ তেনেহ'লে কি হ'ব? 7 + 5 12 হ'ব। তাৰমানে প্ৰত্যেক 12 ছাত্ৰ ছাত্ৰী 12জন ছাত্ৰ বা ছাত্ৰী আছে 12 ছাত্ৰ ছাত্ৰীৰ ভিতৰত 7জন ল'ৰা হয়, 5জনী ছোৱালী হয়। এতিয়া 12ৰ নিচিনা 720ত কিমান আছে চাওঁ। 720ক আমি 12ৰে ডিভাইড কৰিলোঁ। ডিভাইড কৰিলে কি হ'ব? 7ত নাযায়, 6 বাং 72। 72 হ'ল, 0 এটা উকলিলে 60 হ'ল। তাৰমানে 12ৰ নিচিনা 60 গুণ আছে। এতিয়া আমি এই 60টো যদি 7ৰে পূৰণ কৰোঁ, 7ৰে পূৰণ কৰোঁ, তেতিয়া আমি ল'ৰা সংখ্যা পাম। আৰু 5ৰে পূৰণ কৰিলে 7ৰে পূৰণ কৰিলে ছাত্ৰ সংখ্যা পাম। আৰু 5ৰে পূৰণ কৰিলে আমি ছাত্ৰী সংখ্যা পাম। গতিকে আমি ল'ৰা ছাত্ৰ বুলি কওঁ, ছাত্ৰ কিমান হ'ব? 60 × 7। আৰু ছাত্ৰী কিমান হ'ব? 60 × 5। এইটো 60 × 7 এইবোৰ পূৰণ কৰি নেদেখাওঁ, এইবোৰ তোমালোকে এনেও জানা। এইবোৰ আমি বুজাবলগীয়া কথা নহয়। তাৰমানে অংকটো কেনেকৈ কৰে, অনুপাতটো কি, তাৰ যিটো কনচেপ্ট, সেইটোৱে আমি বুজাবলগীয়া কথা। আৰু এইটো হ'ব 300। আমি ছাত্ৰ 420জন আছে আৰু ছাত্ৰী এতিয়া আছে 300জন আছে। ঠিক আছে, এতিয়া আমাৰ ছাত্ৰ আমি কমাবলৈ বা বঢ়াবলৈ কোৱা নাই। আৰু কিমান অতিৰিক্ত ছাত্ৰী যদি লোৱা হয় তেনে অনুপাতটো 1:1। অনুপাত কি? ছাত্ৰ এজন, ছাত্ৰী এজন, ছাত্ৰ 2জন, ছাত্ৰী 2জন, ছাত্ৰ 3জন, ছাত্ৰী 3জন, অৰ্থাৎ সমান সমান হয়। গতিকে আমি এতিয়া 420ৰ পৰা এইটো যদি যোগ কৰি দিওঁ কিমান হ'ব? 120। এই বিয়োগ অংক দেখাবলৈ নাই আৰু। গতিকে 120জনী ছাত্ৰী ছাত্ৰতকৈ কমি আছে। গতিকে আমি 120জনী ছাত্ৰী ল'ব লাগিব। গতিকে অপশ্যন ডি কাৰেক্ট আনচাৰ। নিশ্চয় তোমালোকে এইটো বুজি পাইছা। বৰ সৰু সৰু কথা, অলপ নিজে ষ্টাডি কৰিবা। ইয়াত কনচেপ্টটোৱে দিয়া হৈছে। আৰু এতিয়া কুৱেশ্যন নম্বৰ 10, কোনো এটা সংখ্যা 45%, আন এটা সংখ্যা 30% হ'লে কোনো এটা সংখ্যাৰ 40%, সংখ্যা এটাৰ 40%, সংখ্যা যদি 100 হয় তাৰ 40% 45, আন এটা সংখ্যা 30%, এইটো সংখ্যা যদি 100 হয় 30%, 30 হ'ব। সমান হ'লে, গতিকে কথাটো সেইটো নহয়। গতিকে সংখ্যাটোতো আমি নাজানোৱেই।
গতিকে কোনো এটা সংখ্যাৰ 40%, আন এটা সংখ্যাৰ 30% হ'লে সংখ্যা দুটা অনুপাত কিমান? এটা কথা আমাৰ কমন চেন্সত আমি বুজি পাইছোঁ, প্ৰথম সংখ্যাটো পাছৰ সংখ্যাটোতকৈ নিশ্চয় কম হ'ব, কাৰণ পাৰ্চেণ্টেজটো বেছি আৰু সেইটো কম পাৰ্চেণ্ট। গতিকে সৰু সংখ্যাটোৰ বেছি পাৰ্চেণ্ট, ডাঙৰ সংখ্যা এটা কম পাৰ্চেণ্ট সমান হ'ব পাৰে, সেইটো সম্ভাৱনা আছে। গতিকে এইটো আমি ওলোটাকৈ আমি কৰি চাওঁ। ওলোটাকৈ কৰি চালে আমি কি কৰিম চাইছোঁ আমি যে কোনটো হ'ব পাৰে। এতিয়া এইটোত কৈছে 2 হ'লে 3 হ'ব, আমি এইটো 200 হ'লে 300 হ'ব লিখি ল'ব পাৰোঁ। 4 হ'লে 3 হ'ব, 400 হ'লে 300 হ'ব, 3 হ'লে 5 হ'ব, 300 হ'লে 500 হ'ব, 4:5, 4 হ'লে 5 হ'ব, 400 হ'লে 500 হ'ব। গতিকে আমি এটা চাওঁ, এইটো অনুপাতে 2:3 অনুপাতটো যদি আমি লওঁ, আমি এতিয়া ধৰি লওঁ যে একজেক্ট মানটো এইটো 200 আৰু এইটো 300 হ'ব। এতিয়া আমাৰ এই 200ৰ 45% কিমান হ'ব? আচলতে মই অংক কৰিব নালাগে, 100ত 45, গতিকে 200ৰ 45% কিমান হ'ব? 100ত 45, 200ত 90, আৰু 300ৰ 35%, 100ত 30 হয়, 300ত 90 হয়, গতিকে সমান হ'ব। গতিকে একজেক্ট সংখ্যাকেইটা 300, 200, এটা সংখ্যা আৰু আনটো 300, এইটো কাৰেক্ট আনচাৰ। গতিকে অনুপাতটো 200:300, আৰু সেইটোকে আমি লঘিষ্ঠ আকাৰত লিখিলে 2:3, গতিকে কাৰেক্ট আনচাৰ 2:3, অপশ্যন এ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 11, দুটা স্বাভাৱিক সংখ্যা অনুপাত 2:5 আৰু যোগফল 28, ডাঙৰ সংখ্যাটো কিমান? এই প্ৰশ্নবিলাকত আমি খুব কম সময়ৰ ভিতৰত কৰিব লাগিব। আমি কিছুমান x লৈ 2x, 5x এনেকৈ লৈ কৰিবলৈ আমাৰ বিশেষ সময় নহ'ব, আৰু তাত আমাৰ কনচেপ্টটো নাই, আমাৰ মূল কনচেপ্টটো আমি জানো, অনুপাত 2:5, গতিকে অনুপাতটো আছে 2:5। এতিয়া আমি এইটো 200:500 বুলি লিখিব পাৰোঁ, বা 5/10:25 লিখিব পাৰোঁ, আৰু যোগফল 28, গতিকে বৰ ডাঙৰ কথা নহয় যে সংখ্যা এটাত 2, এটা 5, কিন্তু এইটো অনুপাতে, কিন্তু একজেক্ট 2, 5 হ'ব নোৱাৰে, কাৰণ যোগফল 28। গতিকে আমি আগলৈ যাওঁ, আমি 2 পূৰণ কৰোঁ, 4:10 হ'ব, যোগফল 28 নহয়, আৰু আগলৈ যাওঁ, 3 পূৰণ 6:15 হ'ব। এতিয়া মই কওঁতে এইটো কৰিছোঁ, তোমালোকে যেতিয়া বস্তুটো তোমালোকে উস্তাদ হ'বা, যেতিয়া কনচেপ্টটো আহিব, তোমালোকে পটককেনে উত্তৰ দিব, এইটো বৰ টান অংক নহয়, কিন্তু ধৰাধৰি কৰিলে বৰ দিগদাৰ হ'ব। আৰু আমাৰ প্ৰশ্নবোৰ তোমালোকে বুজিবলৈ মূল কনচেপ্টটোৰ পৰা আঁতৰি নাযাবা। বিভিন্ন ধৰণৰ প্ৰশ্ন, বহুত প্ৰশ্ন আছে, অপশ্যনৰ পৰা চাই পেলাই উত্তৰ দিব পাৰি, কিন্তু মূল ফৰ্মুলা লিখি আকৌ কেলকুলেশ্যন কৰা, আমুক কৰা তামুক কৰা, বিভিন্ন ধৰণৰ ভুল হ'ব পাৰে, কিন্তু তোমালোকে যদি নিজে আণ্ডাৰষ্টেণ্ডিঙত বস্তুটো কৰা, ইমান লেখা লেখি কৰিব নালাগে। গতিকে আণ্ডাৰষ্টেণ্ডিঙত কি 2:5, এটাত 2, আনটো 5 নহ'বও পাৰে, 2.4:10 হ'ব পাৰে, 6:15 হ'ব পাৰে, কিন্তু 28 যোগফল হয় নে নহয়? এতিয়া এই যোগফল 21 হৈছে, গতিকে আমি 4 পূৰণ কৰোঁ, 4/8, 4 পূৰণ কৰিলে 20 হ'ল। এতিয়া এই দুটা যোগফল 8 + 20 = 28 মিলি গ'ল। যেতিয়া মিলি গ'ল তেনে 2:5, হয়নে, মিলি গ'ল। গতিকে আমাৰ 2:5ৰ পৰা আমি এটা সংখ্যা পালোঁ 8, আনটো হ'ল 20, গতিকে ডাঙৰ সংখ্যাটো কিমান? 20, অপশ্যন এ কাৰেক্ট আনচাৰ। নিশ্চয় তোমালোকে বুজি পাইছা, ইমান দিগদাৰ নাই। আমি পাছলৈ গৈছোঁ। কুৱেশ্যন হ'ল 12, এটা সংখ্যাক 3:4:500 ভাগ কৰা হ'ল, যাতে ভাগকেইটা পূৰণফল 240 হয়, আটাইতকৈ ডাঙৰ ভাগটো কি? এইটো এটা পিকুলিয়াৰ অংক। এই অংকটো ইমান উজু
যে ইয়াত পেন লোৱা কোনো দৰকাৰে নাই। আচলতে 3:4:5 এই অনুপাতটো কি হ'ব পাৰে যে 3:4:5 এই অনুপাত আমি কেনেকৈ লিখিব? 2 পূৰণ কৰিলোঁ, 2 কৰি পেলাই আমি লিখিব 6:8:10 হ'ব পাৰিব। এতিয়া আমাৰ যদি সংখ্যা 3:4:5 হয় একজেক্ট সংখ্যাটো, তেনেহ'লে আটাইতকৈ ডাঙৰটো 5 আৰু 2 পূৰণ কৰি 6:8:10 হয়, তেনে আটাইতকৈ ডাঙৰটো 10। গতিকে আমি এনেধৰণে পূৰণ কৰিব পাৰোঁ। 3 যদি পূৰণ কৰোঁ এইটো 9:12 হ'ব, 12:15 হ'ব। গতিকে ডাঙৰ সংখ্যাটো আমি যদি এনেকৈ লিখোঁ তেনেহ'লে ডাঙৰ সংখ্যাটো 5ৰ নেওতাখনত পৰি যাব। গতিকে ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব পাৰে? 5 হ'ব পাৰে, 10 হ'ব পাৰে, 15 হ'ব পাৰে। আৰু যদি আমি 4 পূৰণ কৰোঁ তেনেহ'লে 12:16:20 হ'ব। গতিকে আটাইতকৈ ডাঙৰ বুলি ক'লে 5ৰ গুণিতক হ'ব, 5ক গুণ কৰি পোৱা সংখ্যা এটা হ'ব। গতিকে 5ক গুণ কৰি এইটো নহয়, এইটো নহয়, এইটো নহয়, গতিকে এইটোৱে শুদ্ধ। গতিকে অপশ্যন চি কাৰেক্ট আনচাৰ। গতিকে কি কৈছে এইটো? এতিয়া প্ৰশ্ন এটা হৈছে যে ভাগকেইটা পূৰণফল 240 এইটো কথা কৈছে, নহয় জানো? গতিকে ইয়াত এটা যে 10 হয় তাতকৈ ডাঙৰটো সৰুটো 6 হ'ব, মাজতো 8 হ'ব। এতিয়া পূৰণ কৰিলে 240 হয়। গতিকে এইটো আমাৰ চাব নালাগে আচলতে। তাৰমানে ইমানেই বুজোঁ 3:4:5 ডাঙৰটো 5 হ'ব, 10 হ'ব, 15 হ'ব। ঠিক আছে? গতিকে এইটো এটা প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন, একেবাৰে উজু প্ৰশ্ন, মাত্ৰ কনচেপ্টৰ ওপৰত ডিপেণ্ড কৰিছোঁ। অকল আমাৰ কনচেপ্টটো লাগে। কনচেপ্টটো যদি আমি উলিয়াই ল'ব পাৰোঁ তেনেহ'লে আমি যিকোনো অংকই কৰিব পাৰিম। এইটোৱে যে পৰীক্ষাত প্ৰশ্ন আহিব এইটো মই ক'বলৈ নাযাওঁ, কিন্তু এইটো মই ক'বলৈ গৈছোঁ যে যিখিনি প্ৰশ্ন কৰি দিয়া হৈছে তাত যিটো বুজি পোৱা কথা, সেই বুজি পোৱা কথা তোমালোকে পৰীক্ষাত এপ্লাই কৰিব পাৰিবা আৰু তোমালোকে আণ্ডাৰষ্টেণ্ডিং আনচাৰ কৰিবলৈ বিচাৰিবা। ঠিক আছে? কুৱেশ্যন নম্বৰ 13, এটা সংখ্যা 13:14:50 অনুপাতত ভাগ কৰা হ'ল যাতে ভাগকেইটাৰ যোগফল 126 হয়। আটাইতকৈ সৰু ভাগটো কিমান হ'ব? এতিয়া অনুপাতটো কি? এটা 13 হ'লে আনটো 14 হয়, আনটো 15 হয়। আটাইতকৈ সৰু ভাগটো 13। ঠিক আছে? কিন্তু এই 13 অৱস্থাত এই ভাগকেইটাৰ যোগফল নিশ্চয় 126 নহয়। গতিকে এইটো যদি 2 পূৰণ কৰোঁ তেনেহ'লে 26:28:30 হ'ব। আৰু ইয়াক যদি আমি পূৰণ কৰোঁ এইটো হ'ব কিমান পূৰণফল? 14 = 1, 7 = 8, 84 হ'ব। গতিকে এইটোও নহয়। আমি যদি 3 পূৰণ কৰোঁ এইটো 39 হ'ব, আৰু 3 342, তোমালোকে জানা নেওতা মই নকওঁ, 345। ঠিক আছে? এতিয়া এইটা পূৰণ কৰিলে 10, 13, 11, 12, 13, তাৰমানে যোগ কৰিলে কিমান হ'ব? 126 হ'ব। যোগফল 126। 39, 42, 45 যোগ কৰিলে 9, 16 কৰিলে 1, 2, 12, 126 হ'ব। ঠিক আছে? 126 মিলিব। গতিকে এয়া অৱস্থা এটাতকৈ সৰুটো কি হ'ব? 39। গতিকে অপশ্যন বি কাৰেক্ট আনচাৰ। এইখিনি আছিল অনুপাতৰ অংক। মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ইয়াৰ প্ৰশ্নবিলাক 13টা অংক কৰি দিলোঁ। ইয়াৰ যিটো কনচেপ্ট এইটো কনচেপ্ট লৈ পেলাই তোমালোকে পৰীক্ষালৈ যাবা। আৰু শ্বৰ্টকাট মেথড বুলি কথা এটা নাই, কিন্তু অপশ্যনৰ কথাটো আছে। আচলতে অপশ্যনকেইটাত অলপ চালেই ভাল কনচেপ্ট থকা ল'ৰাই অংকটো নকৰাকৈ উত্তৰটো কৰি দিব পাৰে। এইটো কিন্তু সঁচা কথা। এতিয়া তোমালোকে কেনেধৰণে পাৰা এই তোমালোকৰ কথা। যি কি নহওক তোমালোকৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনালোঁ। নেক্সট ভিডিঅ'ত তোমালোকক পাৰ্চেণ্টেজৰ কিছু প্ৰশ্ন কৰি দেখুৱাব, আৰু এনেধৰণেই ট্ৰেইনত প্ৰশ্ন কৰি দিয়া হ'ব।
তোমালোকে বুজিবলৈ বিচাৰিবা আৰু ভিডিঅ'টো বাৰে প্ৰতি তোমালোকে চাবা, চালে কথা বুজিবা। আৰু এটা কথা কিন্তু ক'বলৈ, যিহেতু চাকৰি কথা, এটা চান্স আছে, কষ্ট কৰিব লাগিব। আৰু মোবাইলটো লৈ এনেই ওপৰতে চোৱাটো উচিত নহয়। কাগজে কলমে লৈ চাবলৈ বিচাৰিবা, লিখিবলৈ বিচাৰিবা, তেতিয়া কিবা এটা বুজিবা। অনুপাতটো ভাল ধৰণে বুজি ল'বা। ঠিক আছে, পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনালোঁ। এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।